আজি আমি ক্লাস 9 চেপ্টাৰ নম্বৰ 6 ৰেখা আৰু কোণৰ 20 most expected MCQ পঢ়িবলৈ ওলাইছো। Question number 2 কি কৈছে দেখা যে find the angle which is equal to the 8 times its complement। তোমালোকে যদি আগৰ ক্লাস কেইটা যেতিয়া আমালোকে কমপ্লিট কি পঢ়িছিলো লাইন আৰু লাইন and angle আমালোকে কমপ্লিট কৰিছিলো যে ক্লাস 9 যদি এইবিলাক ক্লাস কৰিছা তেতিয়া তোমালোকে নিশ্চয় জানা কমপ্লিমেন্ট এঙ্গেল কি যে কমপ্লিমেন্ট এঙ্গেল হল যি এঙ্গেল দুটাৰ সাম 90 ডিগ্ৰী হয় তাক কোৱা হয় কমপ্লিমেন্টাৰী এঙ্গেল। তাত কৈছে যে ফাইন্ড দ্য এঙ্গেল আমালোকক এঙ্গেল উলিয়াব কৈছে which is equal to the 8 times its complement। তাত যদি আমালোকে ধৰি লও লেট যে এটা এঙ্গেল ওয়ান এঙ্গেল is x then other angle কি হ'ব কৈছে যে এটা এঙ্গেল যদি x হয় আনটো 8 টাইমস হ'ব তাত other angle আনটো এঙ্গেল হ'ব কিমান 8x। তাত আমালোকে জানো যেহেতু দুটা এঙ্গেলৰ সাম যেতিয়া 90 ডিগ্ৰী হয় তেনেকৈ এঙ্গেলক আমালোকে কি বুলি কোৱা হয় কমপ্লিমেন্টাৰী এঙ্গেল বুলি কোৱা হয়। তাত x plus 8 of x equal to কিমান হ'ব 90 ডিগ্ৰী according to question। বুজি পাইছা x আৰু 8 of x মিলি কিমান হ'ল 90 ডিগ্ৰী। তাত ইয়াৰ পৰা আমালোকে কি ক'ব পাৰিম x plus 8 of x মানে কিমান হ'ল 9x equal to কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী। তাত x ৰ ভ্যালু কিমান পালো 10 ডিগ্ৰী। যদি x ৰ ভ্যালু 10 ডিগ্ৰী হয় ফাইন্ড দ্য এঙ্গেল তাত আমালোকক কি কৈছে যে 8 times is complement। তাত আমালোকৰ এঙ্গেলটো কি কাৰ এঙ্গেল ব্যৱহাৰ কৰিব কৈছে কমপ্লিমেন্টাৰী এঙ্গেলটো উলিয়াব কৈছে। তাত 8 into x ৰ মান কিমান 10 তাত কিমান ডিগ্ৰী হ'ল 80 ডিগ্ৰী। এনসার হল এ নম্বৰ। বুজি পাইছা আমালোকক এঙ্গেল উলিয়াব কৈছে তাত কেনেদৰে উলিয়ালো বুজি পাইছা। এতিয়া কৈছে দ্য এঙ্গেল অফ এ ট্ৰাইঙ্গেল যেটা যে এটা ট্রায়াঙ্গেল দিয়া আছে এই ট্রায়াঙ্গেলৰ এঙ্গেল বিলাক রেশিও দিয়া আছে 5 3 7 এটো হল 5:3:7 দিয়া আছে। তা which type of a triangle is formed এটো কেনে ধৰণৰ ট্রায়াঙ্গেল ফর্ম কৰিব which type of triangle is formed। তাত আমালোকে যদি এই ট্রায়াঙ্গেলটোৰ এঙ্গেল কেইটা দিয়া আছে 5:3:7 যদি এইটো এটা কোনো একটা কনস্ট্যান্টৰ আমালোকে ইকুয়াল বুলি ধৰি লম ধৰা এইটো 5k আৰু হল 3k আৰু হল 7k। আমালোকে জানো যেতিয়া তিনিটা কোণৰ সাম কৰিম তেতিয়া কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী। দ্যাট মিন্স 5k plus 3k plus of 7k equal to কিমান হ'ব 180 ডিগ্ৰী। তাত ইয়াৰ পৰা কি পাবা 5k আৰু 3k আৰু 7k যদি আমালোকে এড কৰো কিমান পাম 15k equal to কিমান পালো 180 ডিগ্ৰী। তাত ইয়াৰ পৰা আমালোকে k এর মান কিমান পালো 180/15 মানে কিমান 12। তাত k এর মান কিমান ডিগ্ৰী পালো 12 ডিগ্ৰী পালো। যদি k এর মান আমালোকে 12 ডিগ্ৰী পাও তাত তেন্তে এঙ্গেল বিলাক কিমান হ'ব এটা আছিল 5k আৰু এটা আছিল 3k আনটো আছিল কিমান k 7k। তাত যদি 5 into 12 k এর মান কিমান পাইছো 12 3 into 12 আৰু 7 into 12 তাত কিমান হ'ব 5 into 12 যদি আমালোকে মাল্টিপ্লাই কৰো কিমান হ'ব 60 3 into 12 কৰিলে 36 7 into 12 484। তাত এই সকলোবিলাক এঙ্গেলে 90 ডিগ্ৰীতকৈ সৰু যদি সকলোবিলাক এঙ্গেল এটা ট্রায়াঙ্গেলৰ 90 ডিগ্ৰীতকৈ সৰু হয় তেনেকুৱা ট্রায়াঙ্গেলক আমালোকে কি বুলি কোৱা হয় একুইট এঙ্গেল ট্রায়াঙ্গেল বুলি কোৱা হয়। এনেকুৱা এঙ্গেলক আমালোকে কি বুলি কোৱা একুইট এঙ্গেল ট্রায়াঙ্গেল। তাত এইটো এটা কি হ'ব এন একুইট এঙ্গেল ট্রায়াঙ্গেল। এইটো এটা কি হ'ল একুইট এঙ্গেল ট্রায়াঙ্গেল হ'ল। বুজি পাইছা। এতিয়া কৈছে if one of the angle of a triangle is 130 ডিগ্ৰী যদি এটা ট্রায়াঙ্গেলৰ কি কৈছে যে এটা এঙ্গেল হয় 130 ডিগ্ৰী then find the angle between the bisector of the other two angle। কৈছে যে if one of the angle of a triangle is 130 ডিগ্ৰী যদি এটা এঙ্গেল কি দিয়া আছে 130 ডিগ্ৰী দিয়া আছে এ বি সি এইটো এটা ট্রায়াঙ্গেল ধৰি লোৱা এই ট্রায়াঙ্গেলটোৰ এটা এঙ্গেল কিমান দিয়া আছে 130 ডিগ্ৰী দেন ফাইন্ড কৰিব কৈছে দ্য এঙ্গেল কি এঙ্গেল বিটুইন দ্য বাইসেক্টৰ অফ আদাৰ টু এঙ্গেল।
তাত এইটো এংগেল যদি আমালোকে 130 ডিগ্ৰী লওঁ, তাত এই বাকী দুটা যি এংগেল থাকিল বি আৰু চিৰ, এই বি আৰু চি এংগেলৰ বাইচেক্টৰ ধৰা এইটো যদি বি অ হয় আৰু এইটো যদি অ চি হয়, ঠিক আছে, এই ট্ৰাইংগেলটোৰ কি হ'ল বাইচেক্টৰ কৰিল অদাৰ টু এংগেল, তাত এই বি অ চি এংগেলটো উলিয়াব কৈছে, এংগেল বি অ চি উলিয়াব কৈছে, ঠিক আছে। কৈছে যে if one of the angle of a triangle is 130 degree, then find the angle between the bisector of other two angle, তাত এইটোৰ বাইসেক্টৰৰ other two angle টো কি কৈছে আমালোকক উলিয়াব কৈছে। তাত আমালোকে জানো যদি BOC উলিয়াব লাগে আৰু এইটো যদি এটা এংগেল বাইসেক্টৰ হয়, এইটো এংগেল বাইসেক্টৰ হয়, এই BOC আমালোকে কেনেদৰে উলাও, 90 ডিগ্ৰী প্লাস এংগেল A by 2, তাত 90 ডিগ্ৰী আছে, এর মান কিমান দিয়া আছে 130 ডিগ্ৰী বাই 2, যেতিয়া 130 ডিগ্ৰী আমাৰ 2 ৰে কেনসেল কৰিম কিমান হ'ব 65, তাত 90 প্লাস 65 যেতিয়া আমালোকে এড কৰিম তেতিয়া কিমান পাম 90 প্লাস 65 যেতিয়া আমালোকে এড কৰিম কিমান পাম 155 ডিগ্ৰী, তাত এইটো কি হ'ব आंसर ডি নম্বৰ হ'ব 155 ডিগ্ৰী, आंसर কি হ'ল 155 ডিগ্ৰী, বুজি পাইছা। তাত এতিয়া দেখা আমালোকে 4 নম্বৰটো কৰিলো, তোমালোকৰ বাবে এইটো এটা হোমৱৰ্ক, এইটো যেহেতু ইন্টাৰনালি বাইসেক্টৰ কৰিছে তোমালোকৰ বাবে HW দিয়া হ'ল, যদি এইটো এটা ট্ৰাইংগেল ABC হয়, ABC ABC হয়, এই ট্ৰাইংগেলটোৰ এইটো কোণ ধৰা 130 ডিগ্ৰী হয়, যদি এই AB বাহুটোক E বিন্দুলৈকে বঢ়াই দিয়া হ'ল আৰু AC বাহুটোক F বিন্দুলৈকে বঢ়াই দিয়া হ'ল, এই CBEৰ এক্সটার্নাল বাইসেক্টর ধরা OB আৰু BCFৰ এক্সটার্নাল বাইসেক্টর OC, দেন ফাইন্ড এংগেল BOC ইকুয়াল টু কিমান হ'ব, তেন্তে এই এংগেলটো কিমান হ'ব এইটো তোমালোকৰ বাবে হোমৱৰ্ক, তোমালোকে কৰি কমেন্টত জনাই দিবা, বুজি পাইছা। ইয়াৰ পিছত যদি আমালোকে কোশ্চেন নম্বৰ 5 কৰিবলৈ যাওঁ, কি কৈছে ফাইন্ড দ্য স্মলেষ্ট এংগেল অফ দ্য ট্ৰাইংগেল ইফ দ্য এংগেল অফ এ ট্ৰাইংগেল আৰ ইন দ্য ৰেশিও, কৈছে যে এটা ট্ৰাইংগেল এংগেল কেইটা দিয়া আছে, এই এংগেল কেইটা রেশিও দিয়া আছে কিমান 2:4:3, 2:4:3, তাত আমালোকক স্মলেষ্ট এংগেলটো উলিয়াব কৈছে, স্মলেষ্ট এংগেল অফ এ ট্ৰাইংগেলটো উলিয়াব কৈছে, বুজি পাইছা। তাত স্মলেষ্ট এংগেল আমালোকে কেনেদৰে উলিয়াম, সলিউশন, তো যেহেতু এইটো এটা ট্ৰাইংগেলৰ কি হয় যে কোণ হয়, যদি এইটো এটা ট্ৰাইংগেলৰ কোণ হয়, ধৰা এইটো এটা ট্ৰাইংগেল আছিল ABC, এই ট্ৰাইংগেলটোৰ কোণবিলাকৰ ৰেশিও দি আছে কি 2:4:3, তাত নিশ্চয় এইটো আমালোকে কোনো এটা কনষ্টেন্টৰ ইকুৱেল বুলি ধৰি লম, তাত কনষ্টেন্টৰ ইকুৱেল বুলি ধৰি লওঁ ইকুৱেল টু 3, তেতিয়া আমালোকে এইটো কি লিখিব পাৰিম 2k, ৰেশিওটো আমালোকে যেতিয়া কনষ্টেন্ট মাল্টিপ্লাই কৰো এইটো এটা নাম্বাৰত আহে 4k আৰু হল কি 3k, আমালোকে জানো যদি তিনিটা এংগেলৰ সাম কৰো কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী, তাত 2k প্লাস অফ 4k প্লাস অফ 3k ইকুয়াল টু কিমান হ'ব লাগিব 180 ডিগ্ৰী, তাত ইয়াৰ পৰা যদি আমালোকে k এর মান উলিয়াও কিমান হ'ব 9k, 9k ইকুয়াল টু কিমান হ'ল 180 ডিগ্ৰী, তাত k এর মান কিমান হ'ল 180 ডিগ্ৰী, 180 ডিগ্ৰী বাই 9, দ্যাট মিন্স কিমান 20, তাত যদি k এর মান 20 হয় আমালোকে k এর মান কিমান পালো 20 ডিগ্ৰী পালো, তাত আমালোকক কৈছে দেন ফাইন্ড দ্য ট্ৰাইংগেল আর ইন দ্য রেশিও 2:4:5, 2:4:3 আমালোকক স্মলেষ্ট এংগেলটো উলিয়াব কৈছে, তাত 2k দিয়া আছিল 4k হল আৰু 3k, তাত ইয়াৰ পৰা যদি আমালোকে 2:20 আৰু 4:20 আৰু 3:20 কৰিব লাগিব, তাত কিমান হ'ব 40, এইটো হল কিমান 80, এইটো হল 60, তাত স্মলেষ্ট এংগেল কিমান 40 ডিগ্ৰী, তাত आंसर হ'ব কি বি, যদি লাৰ্জেষ্ট এংগেলৰ কথা সুধিল হয় তেন্তে আমালোকে কিমান গলো হয় 80 ডিগ্ৰী, বুজি পাইছে। এতিয়া কৈছে find the measure of the angle, find the measure of angle, find the measure of angle when difference between the two supplementary angle is 40 degree, কৈছে যে find the measure of an angle, এটা angle কি কৰিব লাগে measure কৰিব লাগে when difference between the two supplementary angle is 40 degree, two supplementary angle difference কিমান দিয়া আছে 40 ডিগ্ৰী দিকে দিয়া আছে, তাত আমালোকক এংগেলটো উলিয়াব কৈছে, তাত আমালোকক কি উলিয়াব কৈছে এংগেলটো উলিয়াব কৈছে, তাত কৈছে যে ফাইন্ড দ্য মেজাৰ অফ এংগেল, মেজাৰ অফ এংগেল, তাত এংগেলটো মেজাৰ কৰিব লাগে when the between the supplementary angle is 40 ডিগ্ৰী, তাত এইটো এটা এংগেল যদি x লও আনটো এংগেল কিমান হ'ব
আনটো এংগেল হ'ব কিমান যদি সাপ্লিমেন্টাৰী হয় আৰু সাপ্লিমেন্টাৰী এংগেলৰ ডিফাৰেন্স দিয়া আছে কিমান 40 ডিগ্ৰী তাত যদি তোমালোকে কমপ্লিমেন্টাৰী এংগেল কি পালো যে দুটা এংগেলৰ সাম যেতিয়া আমালোকে 90 ডিগ্ৰী পাও তেনে এংগেলক আমালোকে কি বুলি কওঁ কমপ্লিমেন্টাৰী এংগেল যদি x আৰু y যদি ধৰা দুটা এংগেল আৰু এই দুটা এংগেলৰ যদি সাম আমালোকে 90 ডিগ্ৰী পাও তাত x আৰু y আমালোকে কি বুলি কওঁ কমপ্লিমেন্টাৰী বুলি কওঁ ঠিক তেনেদৰে যদি এটা এংগেল x হয় আনটো এংগেল যদি y হয় আৰু এই দুটাৰ সাম যদি আমালোকে 180 পাও তেনেকুৱা এংগেলক আমালোকে কি বুলি কোৱা হয় কোন যে যে সাপ্লিমেন্টাৰী এংগেল বুলি কোৱা হয় সাপ্লিমেন্টাৰী এংগেল বুলি কোৱা হয় তাত এতিয়া কৈছে যে দুটা এটা এংগেল আছে আৰু আনটা সাপ্লিমেন্টাৰী এংগেলৰ ডিফাৰেন্স কিমান দি আছে 40 ডিগ্ৰী যদি এইটো x হয় তো সাপ্লিমেন্টাৰী এংগেল হ'ব কি 80 মাইনাস অফ x আৰু এই দুটাৰ ডিফাৰেন্স কিমান দি আছে 40 ডিগ্ৰী x মাইনাস 180 ডিগ্ৰী মাইনাস অফ x ইকুয়াল টু কিমান আছে 40 ডিগ্ৰী কৈছে যে এটা এংগেল আছে আৰু এই এংগেলটোৰ যেতিয়া আমালোকে সাপ্লিমেন্টাৰী এংগেলৰ ডিফাৰেন্স উলিয়াম তেতিয়া কিমান ডিগ্ৰী পোৱা হয় 40 ডিগ্ৰী তাত এইটো এংগেল যদি x হয় তাত সাপ্লিমেন্টাৰী এংগেল হয় 180 ডিগ্ৰী মাইনাস অফ x ইকুয়াল টু কিমান পালো 40 ডিগ্ৰী তাত ইয়াৰ পৰা যদি আমালোকে x মাইনাস অফ 180 ডিগ্ৰী মাইনাস অফ প্লাস অফ x ইকুয়াল টু কিমান হল 40 ডিগ্ৰী তাত ইয়াৰ পৰা আমালোকে কি পালো 2x ইকুয়াল টু 40 প্লাস অফ 180 ডিগ্ৰী তাত 2x ইকুয়াল টু কিমান হল 220 ডিগ্ৰী তাত x এর মান কিমান পালো 110 ডিগ্ৰী যদি এটা কোণ 110 ডিগ্ৰী হয় যদি x ইকুয়াল টু কিমান পালো 110 ডিগ্ৰী তেন্তে সাপ্লিমেন্টাৰী এংগেলটো কেনেদৰে উলিয়াম 180 ডিগ্ৰী মাইনাস অফ x that means 180 ডিগ্ৰী মাইনাস অফ 110 ডিগ্ৰী that means এইটো কিমান হ'ব আমালোকৰ 70 ডিগ্ৰী তাত আমালোকৰ आंसर কি হ'ব সি নম্বৰ find the measure of angle বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইবিলাক কি হয় ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোকে এইবিলাক ভালদৰে পঢ়িবা কৈছে find the measure of angle আমালোকক এংগেল উলিয়াব কৈছিল ধৰা এইটো এংগেলক আমালোকে x বুলি ধৰি লৈছো কি তাৰ পিছত কি কৈছে when the difference between the two supplementary angle is 40 degree তাত এইটো যদি x হয় ইয়াৰ supplementary angle কিমান হল 180 degree minus of x আৰু যেতিয়া আমালোকে এই দুটাৰ মাজত ডিফাৰেন্স উলিয়াম x minus of 180 degree minus of x তেতিয়া কিমান ডিগ্ৰী আহিব 40 ডিগ্ৰী আহিব তাত এইটোৰ পৰা আমালোকে কিমান পালো x এর মান উলিয়ালো x এর মান হল 110 ডিগ্ৰী আৰু 70 ডিগ্ৰী বুজি পাইছা এইটো ভালদৰে বুজা নাযায় তথাপি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তার পিছৰ কোশ্চেনটো দেখা গৈছে যে ইন দ্য গিভেন ফিগার যেটো ফিগার দিয়া আছে ফাইন্ড দ্য মেজার অফ দ্য এঙ্গেলস তোমালোকে যদি যে আগৰ ক্লাস বিলাক কৰিছা নিশ্চয় তাত জানা যে এটা স্ট্রেট লাইনে এটা সেন্টারত কিমান ডিগ্ৰী কোণ কৰে 180 ডিগ্ৰী 180 ডিগ্ৰী কোণ কৰে তো এইটো যদি তোমালোকে ভালদৰে লক্ষ্য কৰি আছা যে এইটো কোণ এইটো যদি এটা স্ট্রেট লাইন হয় ইয়াত x আৰু যদি 3x এঙ্গেল বনায় 3x আৰু যদি আমালোকক x আমালোকে যদি এড কৰো তেতিয়া কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব কাৰণ এইটো এটা কি হয় এইটো এটা স্ট্রেট লাইন হয় এইটো এটা কি হয় স্ট্রেট লাইন হয় আৰু স্ট্রেট লাইনে কিমান ডিগ্ৰী এঙ্গেল কৰে 180 ডিগ্ৰী এঙ্গেল কৰে তাত 3x প্লাস অফ x যদি হয় তাত আমালোকে কিমান পালো 4 of x 4 of x equal to 180 ডিগ্ৰী that means x angle equal to কিমান হল 180 ডিগ্ৰী by of 4 তাত যেতিয়া আমালোকে 4 এ ক্যান্সেল কৰিব লাগে তাত 2 ৰে ক্যান্সেল কৰিলে 90 by 2 যদি 2 ৰে ক্যান্সেল কৰো কিমান হ'ব 45 ডিগ্ৰী তাত x ডিগ্ৰী ইকুয়াল টু কিমান হল 45 ডিগ্ৰী তাৰ পিছত কৈছে ফাইন্ড দ্য মেজার অফ দ্য এঙ্গেল আমালোকে এইটো এঙ্গেল কিমান পালো যে এইটো এঙ্গেল x এঙ্গেল ডিগ্ৰী ইকুয়াল টু কিমান পালো 45 ডিগ্ৰী তাত এইখিনি এঙ্গেল যেতিয়া আমালোকক উলিয়াব লাগিব এইখিনি এঙ্গেল মানে কি 3 into x ডিগ্ৰী তাত 3 into x মানে কি x ডিগ্ৰী মানে কিমান পালো 45 ডিগ্ৰী তাত যেতিয়া 45 ৰ লগত মাল্টিপ্লাই কৰিম 5 3 into 5 multiply কৰিলে 15 15 और 5 হাতত থাকিল কিমান 1 3 into 4 multiply কৰিলে কিমান থাকিল 12 12 আৰু 1 135 তাত আমালোকৰ এঙ্গেলটো কিমান হ'ব এটা হ'ব 45 ডিগ্ৰী আৰু টো হ'ব কি 135 ডিগ্ৰী এটা হ'ল 45 ডিগ্ৰী আৰু টো হ'ল 135 ডিগ্ৰী নিশ্চয় বুজি পাইছা ঠিক তেনেদৰে তোমালোকৰ বাবে এটা হোমৱৰ্ক হ'ল যদি এইটো এটা স্ট্রেট লাইন হয় এই স্ট্রেট লাইনটো যদি এনে ধৰণৰ লাইন হয় এইটো যদি ধৰা 2x আছে এইটো ধৰা x আছে এইটো ধৰা 3x আছে আৰু এইটো ধৰা আমালোকৰ কিমান আছে 4x আছে 5 6 10x that find the value of find the value of x তোমালোকে x এর ভ্যালু উলিয়াবা আৰু কমেন্টত জনাই দিবা আনসারটো বুজি পাইছা find the value of x
কোশ্চেনটো নিশ্চয় বুজি পাই আছা কাৰণ ভালদৰে উঠা নাই ফাইণ্ড দ্য ভেলু অফ এক্স এইটো হ'ল কি ফাইণ্ড দ্য ভেলু অফ এক্স when two angle measure 70 প্লাস অফ 2x তার উপৰত যে ডিগ্ৰী আছে and 3x minus of 15 degree and each angle is the supplementary of the other তাত কৈছে এইটো এটা এংগেল আৰু এইটো এটা এংগেল এই দুটা এংগেলক যদি মই তোমালোকক কওঁ ভালদৰে কনসেপ্টটো বুজাই দিছো আজি কমপ্লিমেন্ট আৰু সাপ্লিমেন্টাৰী এংগেলৰ ওপৰতে বহুত কোশ্চেন আছে যে কমপ্লিমেন্টাৰী এংগেল মানে আমালোকে কি বুজিলো কমপ্লিমেন্টাৰী এংগেল মানে আমালোকে কি বুজিলো যে দুটা এংগেলৰ সাম যদি x আৰু y সাম যদি 90 ডিগ্ৰী হয় তেনে ক্ষেত্ৰত x আৰু y ইচ আদাৰ আমালোকে কি বুলি কম কমপ্লিমেন্টাৰী এংগেল বুলি কম কমপ্লিমেন্টাৰী এংগেল বুলি কম ঠিক তেনেদৰে যদি x আৰু y ৰ সাম আমালোকে 180 ডিগ্ৰী পাও তেনে ক্ষেত্ৰত x আৰু y আমালোকে x and y ইচ আদাৰক আমালোকে কি বুলি কম সাপ্লিমেন্টাৰী এংগেল বুলি কোৱা হ'ব সাপ্লিমেন্টাৰী এংগেল বুলি কম তো এইটো x আৰু y আমালোকে সাপ্লিমেন্টাৰী এংগেল বুলি কলো আৰু x plus y আমালোকে যদি 90 ডিগ্ৰী হয় তেনে ক্ষেত্ৰত আমালোকে কমপ্লিমেন্টাৰী এংগেল বুলি কলো তাত এতিয়া আমালোকক কৈছে ভ্যালু উলিয়াব কৈছে x ৰ কাৰ ভ্যালু উলিয়াব কৈছে x ৰ ভ্যালু কৈছে যেতিয়া এই দুটা এংগেলক আমালোকে কি বুলি কয় সাপ্লিমেন্টাৰী এংগেল বুলি দিয়া আছে তাত আমালোকে জানো যদি সাপ্লিমেন্টাৰী এংগেল হয় 70 plus 2x plus of কি হ'ব 3x minus of 15 ইয়াৰ সাম কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব তেনে ক্ষেত্ৰতে এইটো এংগেল আৰু এইটো এংগেলৰ আমালোকে কি বুলি কম সাপ্লিমেন্টাৰী এংগেল বুলি কম ঠিক আছে তো 70 plus of 2x ইয়াৰ পৰা কি পালো plus of 3x minus of 15 equal to কিমান পালো 180 ডিগ্ৰী তো 70 যেতিয়া 2x plus of 3x যদি আমালোকে এড কৰি কিমান পাম 5x 70 ৰ পৰা যেতিয়া 50 যাব তেতিয়া কিমান থাকিব আমালোকৰ যে 5 আৰু ইয়াত থাকিল কিমান 6 55 ডিগ্ৰী প্লাস অফ 55 ডিগ্ৰী ইকুয়াল টু কিমান হল 180 ডিগ্ৰী তো 5 of x equal to 180 যেহেতু 55 যে লেফট সাইডত কি হৈছে প্লাস হৈছে রাইট সাইডত আনিলে কি হ'ব মাইনাস অফ 55 ডিগ্ৰী যেতিয়া 5 of x তাত 180 ডিগ্ৰীৰ পৰা যেতিয়া 55 আমালোকে সাবট্ৰাক্ট কৰিম তেতিয়া কিমান হ'ব 180 মাইনাস অফ 55 তাত কিমান থাকিল 3 আৰু ইয়াত থাকিল কিমান 17 ৰ পৰা 5 গলে কিমান থাকিল 17 ৰ পৰা যদি 5 যায় কিমান থাকিল 12 তাত 125 ডিগ্ৰী 125 ডিগ্ৰী যদি x তাত কিমান হ'ব যদি 5 এৰে ডিভাইড কৰো 125 বাই 5 এৰে ডিভাইড কৰিব লাগিব কাৰণ ইয়াত কি হৈছে মাল্টিপ্লাই হৈছে তাত কিমান হ'ব 25 ডিগ্ৰী তাত x ৰ ভ্যালু কিমান পালো 25 ডিগ্ৰী পালো বুজি পাইছা এটো কোশ্চেন ইম্পৰ্টেন্ট কোশ্চেন হয় যে সাপ্লিমেন্টাৰী এংগেল আৰু কমপ্লিমেন্টাৰী এংগেল যদি দুটা এংগেলৰ সাম 90 ডিগ্ৰী হয় তাক আমালোকে কি বুলি কওঁ কমপ্লিমেন্টাৰী এংগেল বুলি কম আৰু x আৰু y ইচ আদাৰ কি হ'ব এটা আনটোৰ ওপৰত কি হ'ব কমপ্লিমেন্টাৰী এংগেল হ'ব ঠিক তেনেদৰে যদি x y কিমান হয় 180 ডিগ্ৰী তাত x আৰু y আমালোকে কি বুলি কম সাপ্লিমেন্টাৰী এংগেল বুলি কম বুজি পাইছা তোমালোকৰ বাবে এটা হোমৱৰ্ক থাকিল ইয়াত তোমালোকে নিজে কৰিবা মই কৈছো যদি 3x plus of 15 and 4x minus of 15 এইটো 6x দিয়া 6x plus of 15 আৰু 4x minus of 15 কি হয় সাপ্লিমেন্টাৰী হয় then find the value of x বুজি পাইছা 6x plus 15 and 4x minus of 15 যদি সাপ্লিমেন্টাৰী এংগেল হয় তেনে ক্ষেত্ৰত আমালোকক কাৰ ভ্যালু উলিয়াব কৈছে x ৰ ভ্যালু উলিয়াব কৈছে বুজি পাইছা এটো কৰি কমেন্টত জনাই দিবা আনসাৰটো ইয়াত কৈছে ইন দ্য ফিগাৰ যেটো ফিগাৰ দিয়া আছে দ্য ভ্যালু অফ a মানে এর ভ্যালু উলিয়াব কৈছে এটো 60 ডিগ্ৰী দিয়া আছে এটো 40 ডিগ্ৰী এটো দিয়া আছে আমালোকক কিমান 4a এইটো ৰবাচোন মই কোশ্চেনটো দেখি আছো কিমান হ'ব
ঠিক আছে, এইটো হৈছে 5a, এইটো এংগেল কিমান দি আছে 5a। তাত আমালোকক এৰ নিশ্চয় তোমালোকে জানা এৰ ভেলু আমালোকে কেনেদৰে উলিয়াম দেখা। তোমালোকে নিশ্চয় ভাৰ্টিকেলি অপোজিট এংগেল পঢ়িছা, যে মই তোমালোকক পঢ়াইছো ভাৰ্টিকেলি অপোজিট এংগেল, অপোজিট এংগেল। যদি এইটো এটা লাইন হয় আৰু এইটো এটা লাইন হয়, এই এংগেলটো আৰু এই এংগেলটোক আমালোকে কি বুলি কওঁ, ভাৰ্টিকেলি অপোজিট এংগেল বুলি কওঁ। ঠিক আছে, তাত তোমালোকে যদি ইয়াত দেখা পাইছা বিই লাইন আৰু এফ চি লাইনটো কি বিন্দুত ছেট কৰিছে, অ বিন্দুত ছেট কৰিছে বা অ বিন্দুত ইন্টাৰছেক্ট কৰিছে। ঠিক আছে, যদি এংগেল বি অ চি ইকুৱেল টু কি হ'ব কোৱাচোন, এংগেল এফ অ ই ইকুৱেল টু কিমান হ'ব 45 ডিগ্ৰী। কিয়? কাৰণ ভাৰ্টিকেলি অপোজিট এংগেল, অপোজিট এংগেল, কাৰণ ভাৰ্টিকেলি অপোজিট এংগেল। তাত ভাৰ্টিকেলি অপোজিট এংগেল যিহেতু, তাত এইটো যদি 40 ডিগ্ৰী হয়, তাত নিশ্চয় এইটো এংগেল কিমান ডিগ্ৰী হ'ব, 40 ডিগ্ৰী হ'ব। এইটো এংগেল কিমান ডিগ্ৰী হ'ব, 40 ডিগ্ৰী হ'ব। যদি এইটো এংগেল 40 ডিগ্ৰী হয়, এতিয়া তোমালোকে নিশ্চয় দেখা পাই আছা যে এ ডি ইকুৱেল টু কিমান ডিগ্ৰী হ'ব, কিমান ডিগ্ৰী হ'ব। নিশ্চয় তোমালোকে দেখা পাই আছা যে এডি এটা কি হয়, এডি ইজ এ স্ট্রেট লাইন। এডি একটা কি হয়, স্ট্রেট লাইন হয়। যদি এডি এটা স্ট্রেট লাইন হয়, তাত এডি এ কিমান ডিগ্ৰী এংগেল কৰিব, যদি এডি এটা স্ট্রেট লাইন হয়, তেন্তে যদি তোমালোকে ভালদৰে চাব পাৰা যে ইয়াৰ পৰা এডি এটা কি লাইন, স্ট্রেট লাইন, তাত এ ও ই এংগেল এ ও ই প্লাস এংগেল এফ ও ই প্লাস এঙ্গেল ইওডি ইকুয়াল টু কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। তাত এঙ্গেল AOE ৰ মান কিমান ডিগ্ৰী দি আছে, 60 ডিগ্ৰী, প্লাস এঙ্গেল FOE ৰ মান আমাৰ অলপ আগতে উলিয়ালো, এইটো হ'ল কিমান 40 ডিগ্ৰী, প্লাস এঙ্গেল 5 অফ A ইকুয়াল টু কিমান হ'ল 180 ডিগ্ৰী। তাত ইয়াৰ পৰা আমালোকে কি পাইছো দেখা, 60 ডিগ্ৰী প্লাস অফ 40 ডিগ্ৰী, that means 100 প্লাস অফ 5a ইকুয়াল টু কিমান হ'ল 180 ডিগ্ৰী। তাত 100 ইফালে আছে, লেফট সাইডত তোমালোকে যদি ৰাইট সাইডত লও নিশ্চয় সাবস্ট্ৰাক্ট হ'ব, 180 ডিগ্ৰী মাইনাস অফ 100, তাত ইয়াৰ পৰা কিমান পালো, 5a ইকুয়াল টু 100, যে 180 ৰ পৰা যেতিয়া 100 সাবস্ট্ৰাক্ট কৰক কিমান হ'ব, 80 ডিগ্ৰী। তাত এৰ মান কিমান পালো, 80 ডিগ্ৰী বাই 5 ইকুয়াল টু কিমান পালো, 16 ডিগ্ৰী। তাত এর মান আমালোকে কিমান পালো, 16 ডিগ্ৰী। এর মান কিমান পালো আমালোকে, যদি 18 যদি আমালোকে 5 ৰে পাঁচ 16 ডিগ্ৰী হ'ব লাগিছিল। ইয়াত আমালোকৰ তাত কোশ্চিনত হয়তো ভুল হৈছে, তাত আমাৰ ডাটা তাত এইটো হয়তো কোশ্চিনত ভুল আছে, তাত এইটো হ'ব কিমান 60 আমালোকে ধৰি লৈছো, আৰু এইটো ক'ব কিমান হ'ল 40 ডিগ্ৰী। তাত এইটো 40 100 ডিগ্ৰী। তাত 100 ৰ পৰা যেতিয়া 180 ডিগ্ৰীৰ পৰা 100 সাবট্ৰেক্ট কৰিম তেতিয়া কিমান থাকিব, 80 ডিগ্ৰী। 80 ক যেতিয়া আমালোকে 5 ৰে ডিভাইড কৰিম তেতিয়া কিমান থাকিব, 16 ডিগ্ৰী। এইটোৱে শুদ্ধ এনসাৰ হ'ব। তাত এৰ মান কিমান ডিগ্ৰী হ'ব, 16 ডিগ্ৰী। 5 × 5 থাকিল কিমান, 3060। তাত ইয়াত থাকিব কিমান, 16 ডিগ্ৰী। তাত এনসাৰ হ'ব কিমান, 16 ডিগ্ৰী। বুজি পাইছা? এতিয়া কোশ্চেন নম্বৰ 18 টো সলভ কৰিবলৈ বিচাৰা কি কৈছে, ফাইন্ড ইন দ্য গিভেন ফিগাৰ, যেটো ফিগাৰ দিয়া আছে, ইফ কি কৈছে, ইফ POQ is a line and x equal to কিমান ডিগ্ৰী দিয়া আছে, 30 ডিগ্ৰী, x equal to কিমান ডিগ্ৰী দিয়া আছে, 30 ডিগ্ৰী দিয়া আছে, দেন যে QOR ইটো OR মানে 3y ৰ ভ্যালু উলিয়াব কৈছে। তাত তোমালোকে যদি দেখা কুই দি আছে যে POQ is a straight line, এইটো এটা যদি straight line হয়, straight line POQ ইটো straight line, তাত এঙ্গেল আমালোকে যদি লও POS প্লাস SOR প্লাস ROQ ইকুয়াল টু কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। কারণ এই গোটেইটো এটা কি স্ট্রেট লাইনের উপৰত আছে, এই গোটেইটো এঙ্গেল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। তাৰ পিছত POS ইকুয়াল টু কিমান দি আছে, x প্লাস অফ 2y প্লাস অফ 3y ইকুয়াল টু কিমান দি আছে, 180 ডিগ্ৰী। আৰু x ৰ ভ্যালু কিমান দি আছে, 30 ডিগ্ৰী। তাত এইটো যদি 30 ডিগ্ৰী প্লাস অফ
যে 5y ইকুৱেল টু কিমান হ'ল 180 ডিগ্ৰী, কিমান হ'ল 180 ডিগ্ৰী। তাত ইয়াৰ পৰা আমালোকে কি পাম যে তাত 5y ইকুৱেল টু কিমান হ'ল 150 ডিগ্ৰী, কাৰণ 180 পৰা যেতিয়া 30 সাবট্ৰেক্ট কৰিম তাত y ৰ মান কিমান হ'ল 30 ডিগ্ৰী, তাত y ৰ মান কিমান হ'ল 30 ডিগ্ৰী। ফিফটিন নম্বৰটো মই কৰি দিছোঁ, 16 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক, ঠিক আছে। ইন দ্য গিভেন ফিগাৰ POQ is a line, then the value of angle A, তাত angle A ৰ ভ্যালু উলিয়াব কৈছে, ঠিক আছে। এইটো যদি এটা লাইন হয়, POQ is a straight line, এইটো এটা যদি straight line হয়, এইটো যদি এটা straight line হয়, তাত আমালোকে জানো angle POR plus ROQ, POR plus angle ROQ equal to কিমান হ'ব 180 ডিগ্ৰী। তো POR যদি 100 ডিগ্ৰী হয় প্লাস angle A equal to 180 ডিগ্ৰী, তো এর মান কিমান পাম 180 minus of 100, তো এর মান কিমান পালো 80 ডিগ্ৰী। তো आंसर হ'ব কি সি, তো आंसर হ'ল কি সি। বুজি পাইছা? আৰু 14 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল, তোমালোকে কৰিবা। থেংক ইউ। যদি তোমালোকৰ ভিডিঅ'টো তোমালোকক সহায় কৰে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।